হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। নিবনুৱাৰ কাৰণে বহুত ভাল খবৰ বন্ধুসকল। এতিয়া নিবনুৱাৰ সমস্যা নাইকিয়া হ'ব। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি যি আঁচনি মুকলি হৈছিলে, বহুতে এপ্লাই কৰিছিলে। যিসকলে এপ্লাই কৰিছিলে সেইসকলৰ কাৰণে বহুত ভাল খবৰ আহিলে। অতি সোনকালে 8 তাৰিখৰ পৰা পইচাটো আপোনালোকে পাব। লাভ কৰিব 1 লাখৰ পৰা 5 লাখ টকালৈকে, আৰু যিসকলে লাভ কৰিব সেইসকলে 10 বছৰৰ পাছত ঘূৰাই দিব লাগিব। 50% তাত ছাবচিডি থাকিব। আপোনালোকে যদি 2 লাখ টকা দিয়া হয় তেতিয়া 1 লাখ টকা আপোনালোকে ঘূৰাই দিব লাগিব। 1 লাখ টকা ছাবচিডি থাকিব। যদি 5 লাখ টকা দিয়া হয় তেতিয়া 2.5 লাখ ছাবচিডি থাকিব তাত, আৰু 2.5 লাখ ঘূৰাই দিব লাগিব। 8 মাৰ্চ অৰ্থাৎ অহাকালিৰ পৰা আপোনালোকৰ একাউণ্টত সোমাব। কাইলৈৰ পৰা ৰিলিজ কৰি দিয়া হ'ব। আমি ভিডিঅ'টোত সকলোখিনি আলোচনা কৰিম, মানে আপোনালোকক সকলোখিনি কথা শুনাম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৈছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। সকলোখিনি কথা অতি সহজতে আপোনালোকে বুজিব পাৰিব। 2 লাখ টকা আমি তেওঁলোকক দিম, 1 লাখ টকা ছাবচিডি ঘূৰাই দিব নালাগে। 1 লাখ টকাও কেতিয়া ঘূৰাই দিব? 5 বছৰ পিছত, তাকো 5 বছৰৰ ভিতৰত, তাৰমানে 10 বছৰত। 5 ইয়াৰ্ছ মৰেটৰিয়াম, পিছৰ 5 বছৰ। শুনিলে আপোনালোকে, 5 বছৰৰ পিছত ঘূৰাই দিব লাগিব, আৰু 5 বছৰৰ ভিতৰত ঘূৰাই দিব লাগিব। মানে 10 বছৰ সময় থাকিব আপোনালোকৰ হাতত। 10 বছৰৰ পাছত আপোনালোকে ঘূৰাই দিব লাগিব। আৰু ছাবচিডিৰ কথা ক'লে আপোনালোকে শুনিলে 50% ছাবচিডি থাকিব। যদি 2 লাখ টকা আপোনালোকে লাভ কৰে তেতিয়া 50% আপোনালোকে ছাবচিডি থাকিব, মানে 50% ঘূৰাই দিব লাগিব। ধৰক 2 লাখত 1 লাখ টকা ঘূৰাই দিব লাগিব। 1 লাখ টকা ঘূৰাই নিদিলেও হ'ব। কোনোবাই ক'ব টকাটো এনেই বিলাই দিম নেকি? না, চিলেকশ্যনৰ পিছত তেওঁলোকক আমি এণ্টাৰপ্ৰেনিয়ৰশ্বিপ ট্ৰেইনিং দিম। শুনিলে, পইচাটো এনেই ঘূৰাই দিব নালাগে। ইয়াৰ কাৰণে ট্ৰেইনিং দিয়া হ'ব। আপোনালোকে শুনিলে, এটা ট্ৰেইনিং থাকিব। ট্ৰেইনিং আপোনালোকক দিয়া হ'ব। তাৰ পাছত আপোনালোকে পইচাটো ঘূৰাই দিলেও হ'ব। ভাৰতৰ বিভিন্ন প্ৰতিষ্ঠানত আমি তেওঁলোকক লৈ যাম, আৰু এজন এজন হিতাধিকাৰীৰ লগত এজন মেণ্টৰ থাকিব। আমাৰ উদ্দেশ্য হৈছে 2 লাখ টকা খৰচ কৰাৰ পিছত ল'ৰাজনে যাতে প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনিৰ অধীনত লোন ল'ব, আৰু লোন ল'ব পাৰে। দেখিছে আপোনালোকে, আৰু এটা অফাৰ দিছে, যিটো 2 লাখ টকা আপোনালোকে পাব বা 5 লাখ পাব। খৰচ কৰাৰ পিছত আপোনালোকে ইনভেষ্ট কৰি বিজনেছ এটা কৰাৰ পাছতো আপোনালোকে লোন ল'ব পাৰিব। প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ আণ্ডাৰত আপোনালোকে লোন ল'ব পাৰিব ইয়াৰ কাৰণে। আৰু এই আঁচনিটো এতিয়া আমি স্থায়ী কৰিব খুজিছো, যে প্ৰত্যেক বছৰে অন্তত 50,000 হিতাধিকাৰীক এই আঁচনিটোৰ অধীনত আমি কৰি গৈ থাকিব পাৰোঁ। ওৱান টাইম নহয়। এইবাৰ আমি সিদ্ধান্ত লৈছো, ইয়াত 2টা ভাগ আছে। যিসকলে ইঞ্জিনিয়াৰ পাছ কৰিছে, এগ্ৰিকালচাৰ পাছ কৰিছে, ভেটেনাৰী পাছ কৰিছে, তেওঁলোকক আমি 5 লাখ টকা দিম, আৰু বাকীসকলে 2 লাখ পাব। 5 লাখৰ 2.5 লাখ লোন, বাকী 2.5 লাখ 10 বছৰৰ ভিতৰত ঘূৰাই দিব লাগিব। অহা 8 মাৰ্চত আমি প্ৰথম যিটো 5 লাখ টকা পোৱাসকলক 8 মাৰ্চতে আমি পুঁজি দি দিব খুজিছো। বাজেট নিয়মত হয় 1 এপ্ৰিলৰ পৰা। আমি এপ্ৰিললৈকে ৰখাই নাই, মাৰ্চৰ পৰাই গাড়ী চলাই দিওঁ। শুনিলে, যিসকলে ইঞ্জিনিয়াৰিং পাছ কৰিছে, এগ্ৰিকালচাৰ পাছ কৰিছে, ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট পাছ কৰিছে, ভেটেৰিনেৰী পাছ কৰিছে, সেইসকলক আগতীয়াকৈ দিয়া হ'ব। যিহেতু 8 মাৰ্চত দিম বুলি ক'লে, 8 মাৰ্চত সেইসকলে পাব। অহাকালি, অৰ্থাৎ অহাকালিৰ পৰা আপোনালোকে লাভ কৰিব 5 লাখ টকাকৈ। গতিকে গম পালে আপোনালোকে, ভিডিঅ'টো আজি ইমানেই আছিলে। আপোনালোকক ইমানটোৱে ইনফৰমেশ্যন জনাবলগীয়া আছিলে। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে পায়, সকলোৱে যাতে সুখী হয় শুনি পেলাই খবৰটো। ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। ধন্যবাদ।